নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যদি আপোনালোকে হায়াৰ সেকেন্ডাৰী পাস কৰিয়ে যদি এজন শিক্ষক বা এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ সপোন আছে তেন্তে আপোনালোকে ভিডিওটো শেষলৈকে চাব যেহেতু অসম চৰকাৰৰ শিক্ষক বা টিচাৰ যদি চাকৰি কৰিবলৈ হয় তেন্তে আপুনি যদি হাই সেকেন্ডাৰী পাস কৰি আপুনি কৰিব পাৰে আৰু ডিগ্ৰী কমপ্লিট কৰি টিচাৰ হ'ব পাৰে কিন্তু তাতে কিছুমান কন্ডিশন থাকে যদি আপুনি এলপি স্কুল মানত যদি টিচাৰ কৰিব বুলি ভাবে লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী দুটা বিভাগত যেটো থাকে আপুনি এলপি স্কুলৰ টিচাৰ যদি হও বুলি ভাবে তেন্তে হাই সেকেন্ডাৰী পাস কৰি হ'ব পাৰে কিন্তু লগত আপোনালোকৰ ডিএলএড টো কৰিব লাগে আৰু যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰি অকমান এমএ স্কুল লেভেলত যদি আপুনি টিচাৰ হ'ব বিচাৰে তেতিয়া যেহেতু বিএড কৰিব লাগে গ্ৰেজুৱেচন কমপ্লিট কৰি আকৌ বিএডৰ কোৰ্স কৰিহে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছতে আপোনালোকে টিচাৰ হ'ব পাৰিব এতিয়া যেহেতু ডিএলএডৰ অফিচিয়ালি নটিফিকেশন আহিলে এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আপোনালোকে ডিএলএড টো পঢ়িবলৈ হলে তাৰ আগতে যেটো এটা পিইটি প্ৰায় আপোনালোকৰ পিইটি মানে আপোনাৰ এটা এন্ট্ৰেন্স এক্সাম দিব লাগিব যত নেকি আপোনালোক কোৱালিফাই হ'ব লাগিব তাৰ পিছতে আপোনালোকে বিএড টো সিট পাবলৈ সক্ষম হ'ব বা বিএড টো পঢ়িব পাৰিব তাৰ পিছতে আপুনি যিবিলাক চাকৰি উলাব টিচাৰৰ তাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো কোনে কোনে এপ্লাই কৰিব পাৰিব এই এক্সামটো দিবৰ কাৰণে আপোনালোক বিএড টো পঢ়িবৰ কাৰণে কোন এলিজিবল হ'ব কি কন্ডিশন লাগে এপ্লিকেশন ফিজ কাটিব লাগিব এপ্লাই কৰোতে আপোনাক কি লাগে গোটেইখিনি তথ্য মানে আপুনি যদি হাই সেকেন্ডাৰী পাস কৰিলে যদি মিনিমাম 18 বছৰ হৈ গল তেন্তে এইখিনি পোষ্টত আপোনালোকে বিএড টো কৰি থব পাৰে যদি টিচাৰ হোৱাৰ সপোন আছে ভিডিওটো শেষলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো আপুনি যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়া এনে ধৰণৰ যিকোনো চাকৰি ৰিলেটেড ভিডিও নটিফিকেশন আহিলে বা অফিচিয়ালি নটিফিকেশন জাৰি হলে লগালগ মই ভিডিও বনাই দিবলৈ চেষ্টা কৰো আপোনালোকৰ প্ৰতিটো ভিডিও নটিফিকেশন পাব আৰু আগন্তুক দিনত যদি আপুনি চৰকাৰী চাকৰি এটা লোৱাৰ যদি সপোন আছে তেন্তে সপোনবিলাক দি ঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো আৰু যিখন অফিচিয়ালি জাৰি হোৱা নটিছখন মই ইয়াতে লগাই থম আপোনালোকে নিজেও স্ক্ৰিনশ্বট মাৰি চাই ল'ব পাৰিব বা ডেসক্ৰিপচনত যেটো টেলিগ্ৰাম চেনেলৰ লিংক আছে টেলিগ্ৰাম চেনেলটো যদি জয়েন হৈ লয় তাতে আপোনালোকৰ এই নটিছখন তাতে দি থম আপোনালোকে তাৰ পৰা গৈ পিনে আপুনি নিজেও ভালদৰে পঢ়ি চাই ল'ব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো পিইটি মানে পিইটি ফুল ফৰ্ম হৈছে প্ৰি এন্ট্ৰেন্স টেষ্ট আপোনালোকে প্ৰি এন্ট্ৰেন্স টেষ্ট এটা যেটো দিব লাগিব সেইকাৰণে এটো শৰ্ট ফৰ্মত পিইটি পেড বুলি কয় এটো 2025 বৰ্ষৰ কাৰণে তাৰপা ইয়াত তলতে এটা কন্ডিশন ফৰ এডমিশন ইনটু 2 year ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন যেটো নেকি আমি শৰ্ট ফৰ্মত ডিএলএড বুলি কওঁ কোৰ্স ফৰ দা সেশন 2025 টু 27 যেটো 2 বছৰ কোৰ্স কৰিব লাগে কাৰণ 25 আৰু 27 লৈকে ইয়াত উল্লেখ কৰিছে আপোনালোকৰ মিনিমাম কোৱালিফিকেশনটো যদি চাই আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিলে আপোনালোকে ইয়াত আপোনালোকে যোগ্য হয় শিক্ষয়িত্ৰী বা শিক্ষক হ'বৰ কাৰণে আপোনালোকে আৰ্টস সায়েন্স কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা যদি হাই সেকেন্ডাৰী পাস কৰিছে তেন্তে আপোনালোকে এই এন্ট্ৰেন্সটো দি চাব পাৰে যদি শিক্ষক হোৱাৰ ইচ্ছা আছে ডিএলএড টো যদি কোৰ্স কৰিব বিচাৰে আৰু ইয়াতে এটা কন্ডিশন আছে আপোনালোকৰ যদি জেনাৰেল ওবিসি এমওবিসি বা ইডব্লিউএস যদি লৰা ছোৱালী হয় তেতিয়া কিন্তু আপোনালোকৰ হাই সেকেন্ডাৰী পাৰ্সেন্টেজটো হ'ব লাগিব 50% ৰ ওপৰত হ'ব লাগিব তেতিয়া কিন্তু এই এক্সামটো দিব পাৰিব বা ডিএলএড টো পঢ়িব পাৰিব আৰু যদি আপোনালোকে এসসি এসটি হয় এসটি হিলছ বা এসটি প্লেন বা এসসি হিলছ বা এসসি প্লেন যদি হয় তেতিয়া আপোনালোকে 5% ৰিলেক্সেশন পাব মানে আপোনালোকে 45% হলো আপোনালোকে এপ্লাই কৰিব পাৰিব বা শিক্ষক হ'বৰ কাৰণে যি ডিএলএড পঢ়িব পাৰে হেতু আপোনালোকে পঢ়িব পাৰিব আৰু এজটো যদি চাই মিনিমাম 18 বছৰ মই কৈছো হাই সেকেন্ডাৰী পাস কৰি আপোনাৰ যদি 18 বছৰ হৈ যায় তেতিয়া আপোনালোকে ডিএলএডৰ কাৰণে কোৰ্স কৰি থব পাৰে আপোনালোকৰ ম্যাক্সিমাম বয়স 34 ইয়াৰ্ছৰ লৈকে আপোনালোকে যোগ্য হয় আৰু যদি আপোনালোকে এসটি এসসি যদি হয় তেতিয়া আপোনালোকক 2 বছৰ এজ ৰিলেক্সেশন দিয়ে ইয়াত আপোনালোকৰ 34 35 36 লৈকে আপোনালোকে এলিজিবল হ'ব তাৰ পিছত যদি চাই হাউ টু এপ্লাই আপোনালোকে যেটো আছে https আপোনাৰ scertpet.co.in অফিচিয়েল ওয়েবসাইট আপোনালোকে অনলাইন কৰিব লাগিব ইয়াত এক্সাম ডেটো দি থৈছে আৰু কেতিয়া পৰা এপ্লাই আছে এইখিনি আছে মই কৈ আছো আপোনালোকে ভিডিওটো শেষলৈকে চাব তাৰ পিছত এপ্লিকেশন ফিজ কিন্তু কাটিব লাগিব সকলো লৰা ছোৱালী এপ্লিকেশন ফিজ কাটিব লাগিব এপ্লাই কৰোতে আপোনালোকে এপ্লিকেশন ফিজটো কাটিব লাগিব 600 টকা আপোনালোকে এপ্লিকেশন ফিজ কাটিব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব লৰা ছোৱালী সকলোৱে 600 টকা এপ্লিকেশন ফিজটো কাটিব লাগিব তাৰ পিছত আছে ক্যান্ডিডেট হ্যাভ টু ডাউনলোড হার এডমিট কার্ড ফ্রম ওয়েবসাইট আপোনালোকৰ এক্সামটো যত অনুষ্ঠিত হ'ব যেটো এক্সাম ডেটো অলৰেডি দি থৈছে মই লাষ্টলৈ কমগে আপোনালোকে এতিয়া এপ্লাই কৰি থব লাগিব এপ্লাই কৰি থোৱাৰ পিছতে আপোনালোকে এডমিট কাৰ্ড আহিব এই এডমিট কাৰ্ডতে উল্লেখ থাকিব আপোনালোকে এক্সাম চেণ্টাৰটো ক'ত পৰিছে তাত গৈ এক্সামটো দিবগে পাৰিব তাৰ পিছত আহিলে মোস্ট ইম্পৰ্টেন্ট আপোনালোকৰ ভেন্যুটো বহুতে হয়তো সুধিব পাৰে যে আমাৰ
যেটো এক্সাম হেতু কোড দিম তাত যেটো এডমিট কাৰ্ড আহিব আপোনাৰ তাতহে উল্লেখ থাকিব এতিয়ালৈকে ইয়াত স্পষ্টকৈ দিয়া নাই আমুক আমুকতে এক্সাম চেণ্টাৰ আছে মানে অসমতে হ'ব যেহেতু আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টত হয়তো পৰি যাব পাৰে আপুনি এই এডমিট কাৰ্ড যিখন আহিব তাতে উল্লেখ থাকিব ক'ত আপোনালোকে এন্ট্ৰেন্স এক্সামটো দিবগে লাগিব এতিয়া মোষ্ট ইম্পৰ্টেণ্ট কথা হ'ল আপোনালোকে এপ্লাইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আপোনালোকৰ এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে আজি 18 তাৰিখ যেহেতু 18 তাৰিখ 5 মাহ 2025 বৰ্তমানলৈকে লিংকটো এক্টিভ হোৱা নাই মই চাইছিলো আপোনালোক অহা কালিলৈ মানৰ পৰা আপোনালোকে এক্টিভ হৈ যাব 18 তাৰিখ 5 মাহৰ পৰা আপোনালোকে এপ্লিকেশ্যন ষ্টাৰ্ট আপোনালোকে এপ্লাইটো কৰিব পাৰে আৰু ক্লোজিং ডেটটো হৈছে 5/6/2025 মানে আপোনালোকৰ এতিয়া মে যেহেতু জুন মাহৰ 6 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব আৰু যেটো এডমিট কাৰ্ড ডাউনলোড কৰা ডেটটো ধুনীয়াকৈ দি দিছে 5 তাৰিখ 7 মাহ আপোনাৰ জুন জুলাই মাহৰ 5 তাৰিখে এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব যিখন আপোনাৰ এক্সাম দিবৰ কাৰণে এডমিট কাৰ্ড আহিব আৰু তাৰ পিছত প্ৰি এন্ট্ৰেন্স টেষ্ট আপোনাৰ যেটো পৰীক্ষা হ'ব সেই পৰীক্ষাটো অনুষ্ঠিত হ'ব 13 তাৰিখ 7 মাহ 13 জুলাই মানে 13 জুলাই তাৰিখে আপোনালোকে এক্সামটো অনুষ্ঠিত হ'ব আৰু তাৰ যেটো ৰিজাল্ট দিব ৰিজাল্ট ডেটটো ধুনীয়াকৈ স্পষ্টকৈ দি দিছে আপোনালোক 18 তাৰিখ 7 মাহ 2025 মানে জুলাই মাহ 28 তাৰিখ 13 তাৰিখে এক্সাম হ'ল আৰু 28 তাৰিখে আপোনালোকৰ ৰিজাল্ট দি দিব যিসকলে সিট পাব FDLED-টো কৰিবৰ কাৰণে এইখিনি গোটেই ডিটেইলখিনি দি দিলো আৰু নটিছটো ইয়াতে লগাই থৈছো আপোনালোকে নিজেও ভালদৰে স্ক্ৰিনশ্বট মাৰি চাই ল'ব পাৰে বা ডেসক্ৰিপচন টেলিগ্ৰাম চেনেলৰ পৰা লৈ আপোনালোকে ভালদৰে নিজে পঢ়ি চাবগে পাৰে আৰু কি হ'ব ইয়াত অবজেক্টিভ টাইপ কুৱেশ্যন হ'ব মানে শুদ্ধ উত্তৰ বাছি উলোৱা 4টা আনসাৰ থাকিব এটা প্ৰশ্ন আহিব ইয়াত ৰিজনিং আহিব তাৰ পিছত আপোনাৰ জিকে আহিব মেথছ আহিব ইংলিছ আহিব ইত্যাদি ধৰণৰ আপোনাৰ সিলেবাসটো আপোনালোকক যদি লাগে কমেন্ট কৰিব মই নেক্সট সিলেবাসৰ ওপৰত এটা ভিডিঅ' বনাই দিম আপোনালোক যদি ইন্টাৰেষ্টেড হয় শিক্ষক হ'বৰ বাবে বা DLED কৰিম বুলি যদি ভাবি থৈছে অলৰেডি যেটো এপ্লাই ষ্টাৰ্ট হৈছে আপোনালোকে এপ্লাইটো কৰি লওক গোটেইখিনি তথ্য দিলো বা আপোনালোক যদি ইন্টাৰেষ্টেড নহয়ও এই ভিডিঅ'টো আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছে দাদা বাইদেউ সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেওঁলোকৰ সুবিধা হোৱাকে যিসকলে বহুতে হয়তো খবৰে নাপায় কেতিয়ানো DLED-ৰ আপোনালোকে এডমিশন এপ্লাই ষ্টাৰ্ট হয় বা কেতিয়ানো কি কৰিব লাগে এইখিনি খবৰ নাপায় সেইকাৰণে ভিডিঅ'টো অকমান শ্বেয়াৰ কৰি দিব সকলোৱে সুবিধা হোৱাকে ডেসক্ৰিপচনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে ফেচবুক পেজৰ লিংক দিয়া আছে আৰু ইনষ্টা আইডি গোটেইখিনি তথ্য দিয়া আছে মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে বা কিবা যদি কুৱেশ্যন সুধিবলগীয়া থাকে বা কিবা যদি কনফিউজত থাকে পাৰ্সোনালি সুধিব পাৰে যিকোনো এটা লগত জড়িত হৈ আপোনাক সুধিব পাৰে এইভাবে সকলো সাবস্ক্ৰাইব ফলো কৰি ৰাখিব লাইক কৰি দিব গোটেই ইনফৰমেশনখিনি পাই যদি ভাল লাগিলে আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছো নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ